কেবিনেটতো হেৰি ঘোষণা নহয়। কেবিনেট মানে কি চৰকাৰৰ এটা প্ৰক্ৰিয়া, নতুন এটা পৰম্পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লৈছে যে ৰাজ্যৰ বিভিন্ন জিলাত কেবিনেট হয়। কেবিনেট অসম কেন্দ্ৰিকহে সিদ্ধান্ত দিয়া হয়, জিলা কেন্দ্ৰিক সিদ্ধান্ত নহয়। মইতো কেবিনেটৰ পাৰ্ট নহয়, মই এজন আইন প্ৰণয়নকাৰী বা ল মেকাৰ। গতিকে কেবিনেট হোৱাৰ পিছত মুখ্যমন্ত্ৰীয়ে যেতিয়া প্ৰেছ কনফাৰেঞ্চ কৰে তেতিয়া কেবিনেটৰ সিদ্ধান্তবিলাক জনা যায়। গতিকে যিহেতু লখিমপুৰত কেবিনেটখন হৈছে, এইবাৰ কিছুমান সিদ্ধান্ত দলীয়, যেনে মন্ত্ৰীসকলে এজন বুথ প্ৰেচিডেণ্টৰ ঘৰত ভাত খাব ৰাতি, সেইটো আমি জিলা সভাপতিৰ লগত পাতি, এতিয়া আপুনি দেখিছে, পাতি আমি ব্যৱস্থা কৰিছোঁ। আৰু বাকী বিধায়ক হিচাপে মুখ্যমন্ত্ৰী মোৰ প্ৰায় 5টামান কাৰ্যসূচী আমি দিনজোৰা কেবিনেট হোৱাৰ আগত সেই কাৰ্যসূচীকেইটা আমি সফলভাৱে ৰূপায়ণ কৰিম। কেবিনেটতো হেৰি ঘোষণা নহয়। কেবিনেট মানে কি চৰকাৰৰ এটা প্ৰক্ৰিয়া, নতুন এটা পৰম্পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লৈছে যে ৰাজ্যৰ বিভিন্ন জিলাত কেবিনেট হয়। কেবিনেট অসম কেন্দ্ৰিকহে সিদ্ধান্ত দিয়া হয়, জিলা কেন্দ্ৰিক সিদ্ধান্ত নহয়। মইতো কেবিনেটৰ পাৰ্ট নহয়, মই এজন আইন প্ৰণয়নকাৰী বা ল মেকাৰ। গতিকে কেবিনেট হোৱাৰ পিছত মুখ্যমন্ত্ৰীয়ে যেতিয়া প্ৰেছ কনফাৰেঞ্চ কৰে তেতিয়া কেবিনেটৰ সিদ্ধান্তবিলাক জনা যায়। গতিকে যিহেতু লখিমপুৰত কেবিনেটখন হৈছে, এইবাৰ কিছুমান সিদ্ধান্ত দলীয়, যেনে মন্ত্ৰীসকলে এজন বুথ প্ৰেচিডেণ্টৰ ঘৰত ভাত খাব ৰাতি, সেইটো আমি জিলা সভাপতিৰ লগত পাতি, এতিয়া আপুনি দেখিছে, পাতি আমি ব্যৱস্থা কৰিছোঁ। আৰু বাকী বিধায়ক হিচাপে মুখ্যমন্ত্ৰী মোৰ প্ৰায় 5টামান কাৰ্যসূচী আমি দিনজোৰা কেবিনেট হোৱাৰ আগত সেই কাৰ্যসূচীকেইটা আমি সফলভাৱে ৰূপায়ণ কৰিম। কেবিনেটতো হেৰি ঘোষণা নহয়। কেবিনেট মানে কি চৰকাৰৰ এটা প্ৰক্ৰিয়া, নতুন এটা পৰম্পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লৈছে যে ৰাজ্যৰ বিভিন্ন জিলাত কেবিনেট হয়। কেবিনেট অসম কেন্দ্ৰিকহে সিদ্ধান্ত দিয়া হয়, জিলা কেন্দ্ৰিক সিদ্ধান্ত নহয়। মইতো কেবিনেটৰ পাৰ্ট নহয়, মই এজন আইন প্ৰণয়নকাৰী বা ল মেকাৰ। গতিকে কেবিনেট হোৱাৰ পিছত মুখ্যমন্ত্ৰীয়ে যেতিয়া প্ৰেছ কনফাৰেঞ্চ কৰে তেতিয়া কেবিনেটৰ সিদ্ধান্তবিলাক জনা যায়। গতিকে যিহেতু লখিমপুৰত কেবিনেটখন হৈছে, এইবাৰ কিছুমান সিদ্ধান্ত দলীয়, যেনে মন্ত্ৰীসকলে এজন বুথ প্ৰেচিডেণ্টৰ ঘৰত ভাত খাব ৰাতি, সেইটো আমি জিলা সভাপতিৰ লগত পাতি, এতিয়া আপুনি দেখিছে, পাতি আমি ব্যৱস্থা কৰিছোঁ। আৰু বাকী বিধায়ক হিচাপে মুখ্যমন্ত্ৰী মোৰ প্ৰায় 5টামান কাৰ্যসূচী আমি দিনজোৰা কেবিনেট হোৱাৰ আগত সেই কাৰ্যসূচীকেইটা আমি সফলভাৱে ৰূপায়ণ কৰিম। কেবিনেটতো হেৰি ঘোষণা নহয়। কেবিনেট মানে কি চৰকাৰৰ এটা প্ৰক্ৰিয়া, নতুন এটা পৰম্পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লৈছে যে ৰাজ্যৰ বিভিন্ন জিলাত কেবিনেট হয়। কেবিনেট অসম কেন্দ্ৰিকহে সিদ্ধান্ত দিয়া হয়, জিলা কেন্দ্ৰিক সিদ্ধান্ত নহয়। মইতো কেবিনেটৰ পাৰ্ট নহয়, মই এজন আইন প্ৰণয়নকাৰী বা ল মেকাৰ। গতিকে কেবিনেট হোৱাৰ পিছত মুখ্যমন্ত্ৰীয়ে যেতিয়া প্ৰেছ কনফাৰেঞ্চ কৰে তেতিয়া কেবিনেটৰ সিদ্ধান্তবিলাক জনা যায়। গতিকে যিহেতু লখিমপুৰত কেবিনেটখন হৈছে, এইবাৰ কিছুমান সিদ্ধান্ত দলীয়, যেনে মন্ত্ৰীসকলে এজন বুথ প্ৰেচিডেণ্টৰ ঘৰত ভাত খাব ৰাতি, সেইটো আমি জিলা সভাপতিৰ লগত পাতি, এতিয়া আপুনি দেখিছে, পাতি আমি ব্যৱস্থা কৰিছোঁ। আৰু বাকী বিধায়ক হিচাপে মুখ্যমন্ত্ৰী মোৰ প্ৰায় 5টামান কাৰ্যসূচী আমি দিনজোৰা কেবিনেট হোৱাৰ আগত সেই কাৰ্যসূচীকেইটা আমি সফলভাৱে ৰূপায়ণ কৰিম।